মানে কি মই দোকান বন্ধ কৰি 8টা বজাত ওলালোঁ। 8টা বজাত স্কুটিত মই দোকানৰ ষ্টাফক ক'লোঁ ব'ল ঘৰলৈকে থৈ আহিবি। সি আগফালে বহি আছে, মই মাজত জুৱেলাৰী দোকান মোৰ কামাখ্যা জুৱেলাৰ্ছ। মই পিছফালে আছিলোঁ, মোৰ কৰ্মচাৰীজন আগফালে আছিলে। সেই স্কুটি লৈ আমি গৈ আছোঁ আৰু দোকানৰ বেগটো মই এনেকুৱাকৈ লৈ লৈছিলোঁ হাতত। লোৱাৰ পিছত কি হ'ল, ঠাকুৰবাৰী দুৰ্গা পূজা পেণ্ডেলটো আছে যে, সেইটো পাৰ হৈ গ'লোঁ। পাৰ হৈ যোৱাৰ পিছত বাইক এটা ফুল স্পীডত আহিছে। আহি কিনে মোৰ আমাৰ দুজনৰ মাজত হাত ভৰাই বেগটো টানি আছে। তো টনা মাজত অলপ দেৰি কৰাৰ পিছত আমি দুজন পৰি গ'লোঁ, বেগটো ফালি গ'ল মাজত। এটা পাৰ্ট লৈ গুচি গ'ল বেগৰ। দুটা বেগ আছিলে তাত, এটা বেগ লৈ গুচি গ'ল, এটা বেগ থাকি গ'ল মোৰ ওচৰত। তাত দুটা বিয়াৰ ছেট আছিলে। 7.5 লাখ টকা ধৰ। নাই মইতো তেনেকুৱা কৰা নাই, কিন্তু পিছফালৰ পৰা আহিছে, মই ক'ব নোৱাৰোঁ ক'ৰ পৰা আহিছে, কি আহিছে একো নাজানো সেইটো। কিন্তু বাইকত দুটা ল'ৰা আছিলে, ফুল মাস্ক হেলমেট পিন্ধা আছিলে। আগফালটো মাজত বাইকৰ পিছফালে এটা ক'লা কাপোৰ লগোৱা হ'ল, নম্বৰ চাইড হৈ গৈছে। আমি পৰি গ'লো নাই, পৰি যোৱাৰ পিছত সেইটো পলাব পাৰিছে। মইতো স্কুটি চলাই আহি আছিলোঁ, দাদা পিছফালে বহি আছিলে। তো কোনোবা এটা বাইক এটা মানে পিছফালৰ পৰা আহি বেগটো মানে টানা হেঁচা কৰি আছে। কৰাৰ পিছত মই কি কৰিলোঁ যে মানে মই বুজি পালোঁ যে বস্তুটো মানে ল'ব বিচাৰিছে। তুমি মানে স্কুটিটো মই ইফালে চপাই আছোঁ, দাদা ধৰি আছিলে বেগটো, কিন্তু বেগটো ফালি যোৱাৰ কাৰণে আধা ছেট হেৰি গ'ল সেইফালে। নাম্বাৰটোৰ ফালে মই ফ'ল' কৰিছোঁ, কিন্তু নাম্বাৰটোত কিবা এটা লেতেৰা কাপোৰ বা ক'লা এনেকুৱা কিবা এটা দিয়া আছিলে। দুখ পাইছোঁ, এয়া হাতত লাগিছে, ভৰিত হেৰি লাগিছে।